Hey guys, welcome back to my Dindis blog. আৰু বহুদিন পিছত আপোনালোকক লগ পালোঁ, এটি সবচেয়ে মেইন ডাঙৰ কথা হয়নে? আৰু আজি হৈছে বছৰৰ শেষটো দিন, আজি হৈছে 31 ডিচেম্বৰ। আৰু সেই বুলি ভাবিছোঁ আজি আমি 2024টো বিদায় দিবৰ কাৰণে আজি আমি লগৰকেইটা মিলি পিকনিক প্লেনিং কৰিছোঁ। আৰু আমি আজি ৰাতি পিকনিক খাম। তো মানে আমাৰ বজাৰ চজাৰ অলৰেডি হৈ গ'ল, মানে খালি এতিয়া চব্জি বজাৰটো আছে আৰু চব্জি বজাৰটো এতিয়া গৈ পিনে কৰিম বজাৰত গৈ পিনে। আৰু বাকী আমাৰ মাংস চাংস মছলা পাতি সম্পূৰ্ণ ক্লিয়াৰ, খালি চব্জি বজাৰটো আছে, এইটো কৰি পিনে আমি যাম। আৰু পিকনিকটো ক'ত খাই আছোঁ আপোনালোকক দেখাম। মেইন প্লেচটোলৈকে আপোনালোকে গম নাপায়, তো মেইন প্লেচটো হৈছে গম পাব অকণমান পিছত, লাহে লাহে গম পাব। আপোনালোকে খালি ভিডিঅ' চাই থাকক। আৰু নতুনকৈ যদি কোনোবা যদি আহিছে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। টিকেট চিকেট পিন্ধি ল'লোঁ আৰু বেলেগ পুৰা দুটা পিন্ধি ল'লোঁ। আৰু ৰাতি থাকিব লাগিব না, পিকনিক খাওঁতে ৰাতি 12টামান বাজিব, ঠাণ্ডা লাগিব পাৰে, সেইকাৰণে পুৰা টিকেট চিকেট পিন্ধি ল'লোঁ এতিয়া ভালকৈ। এতিয়া সময় হৈছে 5:30মান হৈছে আৰু লাহে ধীৰে এয়াৰপৰ্ট যাম। চব্জি বাহিনী কাটিব লাগিব না, মুৰ্গী চব্জি গোটা মুৰ্গী আনিলোঁ, মানে সেই মুৰ্গী 4টা মুৰ্গী আনিলোঁ, গোটা মুৰ্গী। তো মুৰ্গী চুৰ্গী বনাব লাগিব, চব্জি চব্জি কাটিব লাগিব, বহুত কাম চাম আছে, লাইট চাইট লগাব লাগিব, বহুত কাম আছে। সেইকাৰণে অতি সোনকালে যোৱাটো ভাল হ'ব। আপোনালোকে ভিডিঅ'টো চাই থাকক। এতিয়া ব'লক এতিয়া আমি গৈ থাকোঁ। তেতিয়া আমাৰ মুৰ্গী কেইটা চব ব'লক আপোনালোকক দেখাই দিওঁ। মুৰ্গীকেইটা চাব পাৰে কেইটা মুৰ্গী আনিলোঁ, 1 2 3 4টা। খালি 31 ডিচেম্বৰ বুলি মানে বহুতে মানে পিকনিক খাইছে। আৰু এইফালে আমাৰ ঘৰৰ কেইজনতো পুৰা পিকনিকত পুৰা লাগি আছে। এয়া আজি কি বনোৱা হ'ব? আৰু ক'বলৈ লাজ কৰিছে কি ভিডিঅ' বনাম দাদিৰ লগত, ভিডিঅ' বনামকে নবনাই। আৰু এইফালে চাব মানে আমাৰ লগত চিম্বা আছে। চিম্বা কেনেকুৱা? মানে মোক দেখা নাইতো, মানে দেখি থাকে, তথাপি আহিলোঁ কাৰণে পুৰা ভগি আছে। ভগি দেখাই দিয়া, বক বক। ব'লক এইফালে চব কি কি বনাইছে আৰু দেখাই দিছোঁ। এইফালে বিলাহী, এইফালে পিঁয়াজ, এইফালে পাপৰ, আৰু এইফালে আৰু কি কি আছে দেখাই দিয়া অকণমান। এইটো কি মাংস? এইটো আৰু এইটো নৰসিংহ পাত। তো গাইছ নৰসিংহ পাত খাইছেনে বাৰু আপোনালোকে? খাইছে বাৰু বহুতে, মই এতিয়া খাই চাওঁ। ভাল লাগিছে দেই, কেনেকৈ মনে হয় বইল কৰি খাব লাগিব। তো যাওঁ দেই, অঁ ঠিক আছে যাওঁ বাই। যাব লাগে, আমাৰ এইফালে কাম হৈ গ'ল। তো গাইছ ফাইনেলি এতিয়া গৈ আছোঁ মেইন প্লেচত, মানে য'ত পিকনিকটো খাম তাতে গৈ আছোঁ। আৰু এইফালে চব বক্স চব পূৰা লৈ গৈছোঁ, আৰু আগত বস্তু গ'ল আৰু কেইজনমান গ'ল। এতিয়া আমি লাষ্ট মানে 3জনে গৈ আছোঁ। তো ব'লক এতিয়া যাব লাগে। আৰু চব মানে পূৰা চাৰিওফালে আন্ধাৰ হৈ আছে, পূৰা চব চাৰিওফালে আন্ধাৰ 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 আন্ধাৰ। আৰে লোকেশ্যনটো চিনি পাইছেনে বাৰু? এইটো কোনটো ক'ত গৈ আছোঁ আমি? এইটো হৈছে মথাউৰি ৰাস্তা, আমি আহি থাকোঁ মাজে মাজে এইটো ৰাস্তাতে গৈ আছোঁ ৰাতিকৈ। আৰু আমি যে আগত পিকনিকটো খাইছিলোঁ বগদৈ, তাত নহয় কিন্তু, তাত বগদৈ নদী পোৱাৰ আগতে তো খাম হয় পিকনিকটো। তো চাব পাৰিব। আৰু অকণমান গৈ লওক, দেখাম আপোনালোকক। আৰু সেই পৰা মোজা চোজা পিন্ধিলোঁ, এয়া চক মোজা চোজা পূৰা পিন্ধিলোঁ, মানে পূৰা নাইট কেম্পিং নিচিনা মানে ভিডিঅ'টো হ'ব। তো ব'লক। তো গাইছ এতিয়া আমি মাংস বনাই আছোঁ। এয়া চব মই, বোলে চেমল, বোলে কৃষ্ণ, বোলে জবকাশ, বোলে অনিৰুদ্ধ। তো চেমলে মাংস কাটি আছে, বহুত মেহনত কৰিছে। তো লগতে আমিও লাগিলোঁ আৰু এতিয়া হাত ভৰি ধুলোঁ। আৰু মানে কি ক'ম আৰু, মাংস কটা হ'লে তাৰপাছত ইয়াৰ পৰা যাম মেইন প্লেচটোত। এতিয়ালৈকে মেইন প্লেচটো যোৱা নাই। এতিয়া কৃষ্ণহঁতৰ ঘৰতে আছোঁ, মাংসটো বনাইছে আৰু ইয়াতে গৰম পানী চানী কৰিলোঁ। গৰম পানী কৰি এইকেইটা চাফ চিকুণ কৰিলে। আৰু এতিয়া ব'লক আৰু অকণমান আৰু 5-10 মিনিট লাগিব। ফাইনেলি গাইছ মেইন প্লেচ আহি গ'লোঁ। আৰু এইটো হৈছে আমাৰ পিকনিক প্লেচ। এয়া চাব পাৰে আপোনালোকে, মানে এইটো খেৰণি হয়। এইটো মানে ইয়াতে এইবাৰ প্ৰথম আমি পিকনিক খাইছোঁ। এয়া চাব পাৰে ধানৰ মানে হেৰি চেৰি আছে, ইয়াত মানে ধান মৰণা দিয়া হয়। আৰু এইফালে আমাৰ চোলা তাত বনোৱা হৈছে। এইফালে আমাৰ চব্জি চব্জি কাটি আছে, এইফালে পিঁয়াজ চিয়াজ কাটি আছে, আপোনালোকে চাব পাৰে। এইফালে পিঁয়াজ নহৰু এইফালে চবেই লাগিছে বাৰু। আৰু এইফালে আমি মানে ইয়াতে বনাম আৰু ইয়াতে খাম, লাইট চাইট ফিটিং কৰিব লাগিব। আৰু মানুহ আহিছে, মানুহ 11জন হয়। তো আমি ইয়াত কেইজন আছোঁ, এইফালে প্ৰহ্লাদ আছে, এইফালে বিকাশ আছে, আৰু এইফালে জগন্নাথ, জয়প্ৰকাশ, নিতুল, আৰু তাত চেমল আৰু কৃষ্ণ আছে, আৰু দয়াল আৰু মুনু আহি আছে। মানে মানুহ 11জন। তো বৰ্তমান আমি ইয়াত মানে চব মানুহকেইটা ভাগ ভাগ হৈ আছোঁ। আৰু আহিব আপোনালোকে চবকে দেখাই দিম। এতিয়া আমি দুটা চাহ বনাব গৈ আছোঁ। ব'লক ব'লা, এই চোলাটো জ্বলাব লাগিব, জ্বলাই পিনে চাহটো বনাই লওঁ। চাহ আকৌ লগ পাইছোঁ দেই, আপোনালোকে ভিডিঅ'টো চাই থাকক পূৰা। মানে আজি 31 ডিচেম্বৰ বুলি আপোনালোকে ভিডিঅ'টো সেইফালে চাব বুলি আশা কৰিলোঁ। আৰু তো দেখিছে আমি ক'ত পিকনিকটো খাই আছোঁ। আৰু তো গাইছ ফাইনেলি চাহ হৈ গ'ল, এইফালে চাহ উতলি আছে, ইয়াত চাব পাৰে। তো চাহ কালাৰটো কেনেকৈ হৈছে এবাৰ কওক। আৰু চাহ মই বনোৱা এক্সপাৰ্ট পূৰা, মানে চাহ বনাই দিলে বনাই থাকিম। এয়া চাওক চাহ কেনেকুৱা হৈছে, চাওক কালাৰটো ঠিক আছেনে বাৰু? চাহ হৈ গ'ল। আৰু তাৰ লগত কি খাইছে চাওক, পাপৰ খাইছোঁ। পাপৰটো আছে, চাহ। আৰু এইফালে আমাৰ পাপৰ পূৰা হৈছে, এয়া চাব পাৰে আপোনালোকে।
এইফালে দয়াল তো আজি কেনেকুৱা কিবা এটা কোৱা ধুনীয়া মোৰ হাততে চাহ আছে একাপ একাপ আৰু লগতে পাপৰ জুইত মানে জ্বলাই আছে চাব পাৰে আপোনালোকে নিউ ইয়েৰ ওয়েলকাম কৰিব কাৰণে হা কি কৈছা নিউ ইয়েৰ নিউ ইয়েৰ ওয়েলকাম কৰিব কাৰণে প্ৰস্তুতি চলি আছে হয় নি আচ্ছা ঠিক আছে চাহটো খাই লওঁ তাৰপিছত লগ পাই আছো আৰু কাম চাম আছে কিটা কৰিব লাগিব ক'ত এইফালে আমাৰ লগত মানে মেইন লিডাৰ কি কয় কোৱা মানে এইটো কি হয় পিকনিক বিয়াৰ খাই মই টেবলেট কিছে ধৰক হয় নি কিছে ধৰক মানে পিকনিকত বিয়াৰ খায় সি টেবলেট খায় ঠিক আছে এইটো আমাৰ ইউনিক কনচেপ্ট হয় এইটো মেইন কথাটো হ'ল মানে তাত মানে চৰ্দি লাগিলে মানে পুৰা কপি আছে এনেকে সেইকাৰণে টেবলেট খাই দিলে টেবলেট আমাৰ সবে টিম কেইটা আহিলে চাব পাৰে এফালৰ পৰা মই কৈ দিম আৰু এইফালে আৰু দুটা টোটেল 11 জন সম্পূৰ্ণ আমাৰ টিম কেইটা আহি গ'ল ইয়াতে আৰু এতিয়া মাংস তৰকাৰী বনাই আছে আৰু এইফালে চেলাইটোৰ কাৰণে মানে তৈয়াৰ কৰা হৈছে এইফালে কি বনাইছে এইটো আদা আৰু এইফালে পিঁয়াজ এইটো চেলাইটোৰ কাৰণে হ'ব আৰু এইফালে মাংস তৰকাৰী দেখা দিছোঁ মাংস তৰকাৰী হৈ আছে আৰু এইফালে মানে আমাৰ বহিবৰ কাৰণে ৰাতি থাকিমতো তো সেইকাৰণে আমাৰ গদি বনোৱা হৈছে তো দুটা বনাবি নেকি আৰু নবনাও আৰু আমাৰ কাৰণে গেম খেলিম আমি ক'ত বহিম তেতিয়াহ'লে হয় নি মানে কথাটো এনেকুৱা হ'ল লাষ্ট ডিচেম্বৰত মানে এনেকুৱা ঝাটকা এটা দিলে ভাল লাগিলে তৰকাৰী বনাই আছে চাব পাৰে আৰু আমাৰ মেইন কাৰিকৰ এইটো জগন্নাথ আমাৰ মেইন কাৰিকৰটো চাব পাৰে আৰু তৰকাৰী বনোৱা মানুহ চক কেইটা মানুহ 1 2 3 4 5 6 7 8 9 10 মানে গোটেই টিমটো আহি গ'লে পেলাই চক গোটেই টিমটো আহি গ'ল তো মাংস তৰকাৰী পেলাই হৈ আছে আৰু মানে আৰু 10-15 মিনিট তাৰপিছত পুৰা দবাম আৰু এইফালে মাহিত্য পাৰ্টি হ'ল নেকি তোমালোকৰ মানে অলপ কৰিলো আৰু কি আনিলা আজি আমি লেগ পিচ আনিছিলো আৰু পোলা আনিছিলো ৰেডিমেড আমাৰ ৰেডিমেড আৰু ৰোল আনিছিলো তাকে মানে আমি আজি 31 ডিচেম্বৰ বুলি খালো ক'ত খালা আমাৰ কিৰাণীত খালো হয় নি কেলে এনেকা পাৰ্টি কেলে নকৰিলা পাৰ্টি মানে আমাৰ মানুহ নাছিলে আৰু 4 জন আছিলো তাকে আমাৰ এইখিনিতে খালো আৰু মাংস তৰকাৰী হৈ আছে তো অকণমান বহু মোবাইল টিপো এতিয়া বহুত সময় আছে তো সম্পূৰ্ণ কাম চাম হৈ গ'ল বাৰু আৰু অকণমান চেলাইটৰ কামটো বাকীতে কৰি আছে বক্সটো আনিছোঁ বক্সটো লগাম পিছত মানে আমি একবাৰে খাই বৈ পুৰা আজৰি হৈ ল'ম তাৰপিছত বক্সটো লগাম কাৰণ এতিয়া বক্সটো লগালে কামটো মানে আগ নেবাঢ়িব সেইকাৰণে বক্সটো লগোৱা নাই এতিয়ালৈকে খাই সম্পূৰ্ণ কাম ক্লিয়াৰ হৈ যোৱাৰ পিছত বক্সটো লগাই দিম তাৰপিছত ফাইনেলি আমাৰ খাবলৈ বহিছোঁ এইফালে চাব পাৰে তো এইফালে মাংস চেলাইট পাপৰ আমি সবে লগৰকেইটা বহি গ'লোঁ আৰু এইফালে বহি গ'লে এইফালে জগন্নাথ বিলাই আছে তো কাৰণটো খাই লওঁ তাৰপিছত লগ পাই আছোঁ আপোনালোকক এইফালে মোৰ লগত খুৰা আছে কেনেকুৱা ভাল আৰু এতিয়া সময় হৈছে 11:30 আৰু 12টা বজাত আৰু এতিয়াও আধা ঘণ্টা বাকী আছে আৰু এইফালে আমি বহি গ'লোঁ আগতীয়াকৈ মানে 31 ডিচেম্বৰত আমাৰ খোৱা হৈ যাব আৰু অকণমান পিছত 1 জানুৱাৰী হ'বলৈ গৈ আছে খাই লওঁ লগ পাই আছোঁ হয় নে কৃষ্ণ আৰু এইফালে কেইজনমান আছে এইকেইটা পিছত খাওঁ 5 বজাত আমি বহিলোঁ খাবলৈ ঠিক আছে ফাইনেলি খোৱা চোৱা হৈ গ'ল আৰু পূৰা অভাৰ খাই দিলোঁ মানে পূৰা মানে পেটৰ পূৰা ফুল হৈ গ'ল খেলিব পৰা নাই তো অকণমান জুই নুমাই আছোঁ পূৰা ঠাণ্ডা হৈ গ'ল মানে জুই নুমাই আছোঁ তাৰ 12টা বাজিব মাত্ৰ আৰু 1 মিনিট আছে তেতিয়া 12টা বাজিবই এইফালে সিহঁতে খাই আছে ফাইনেলি গাইজ হেপী নিউ ইয়াৰ তো 12টা পূৰা বাজি গ'ল চাব পাৰে তো 1 জানুৱাৰী হৈ গ'ল ৰাতি হৈছে 3টা আৰু পুৰা ঠাণ্ডা লাগিছে ঠাণ্ডাত কঁপিছোঁ আৰু এইফালে জুই নুমাই আছোঁ এইফালে জুই জ্বলালোঁ জুই নুমাই আমি আছোঁ আৰু এইফালে চলি আছে আৰু মোৰ তাৰপৰা সবকে হেপী নিউ ইয়াৰ জনালোঁ গাইজ তো এই ভিডিঅ'টো ইমানতে সামৰিছোঁ আৰু ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বেল আইকনটো প্ৰেছ কৰি দিব তো আকৌ লগ পাম নতুন ভিডিঅ'ত বাই বাই